এয়া আমাৰ স্কুলৰ টিএলএম চেঙাল গাইমি স্কুল বিভিন্ন ধৰণৰ টিএলএম বনাইছো আমি এইবিলাক বেলেগ বেলেগ স্কুলৰ পৰা আহিছে আমাৰ বাইদেউ বনাইছে ধুনীয়া ধুনীয়া টিএলএম এইদৰ ভাল খবৰ আছো আছো দেওক আপোনালোকৰ টিম বিলাক চাব লাগিব কি ধুনীয়া টিএলএম বনাইছে সাৰে বাহ Sikuri de hene kon hupala hene kon morode o mor huriya mat o mor huriya mat prithibi koto bisari jonomoto Nopoa korilupa Oh morokomatai Oh morokomiyai Sayomar Ukomimar Epamor koluanai ধুনীয়া ধুনীয়া টিএলএম সাৰে ধুনীয়া ধুনীয়া বনাইছে ফাৰ্ষ্ট প্ৰাইজ নদীবাৰ হোৱা নাই আজি কাৰ লৈছো কাৰ হলটো লৈছো সম্মানীয় MIS স্যার বিআরপি নজরুল স্যার বিচারক হিসাবে আমন্ত্রণ করে অনা আরপি নজরুল ইসলাম মন্ডল দুলাল হোসেন আর আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানৰ সাৰি ভাল ভাল বনাইছে না ফাৰ্ষ্ট প্ৰাইজ আমাৰ শ্ৰদ্ধাৰ কলিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক শাহাবুদ্দিন আহমেদ তেখেতক এখনি ৰাভা বাজাৰেৰে সম্বৰ্ধনা জনাবলৈ মই আমার লক্ষ্মীপুর ব্লকৰ ডিআরপি নজরুল ইসলাম মন্ডলক আজি আমার অনুষ্ঠানত আমন্ত্রণ করে আনিছো আমার হেটেঙ্গাপাড়া উচ্চ মাধ্যমিক বিদ্যালয়ের অবসরী বিজ্ঞান শিক্ষক তথা সায়েন্স সোসাইটি লক্ষ্মীপুর শাখার সম্পাদক সর্বানন্দ শর্মা এখন সুনাম কৰ্মচাৰী সম্বৰ্ধনা জনাবলৈ মই লক্ষ্মীপুৰ ব্লকৰ MIS কোঅৰ্ডিনেটৰ মাহবুবুল হাছান ছাৰক আৰু আমাৰ আজিৰ এই অনুষ্ঠান ব্লক লেভেল টিএলএম এক্সিবিশ্যনৰ কাৰণে আমি তিনিজন বিচাৰকক আমন্ত্ৰণ কৰি আনিছো তেওঁলোক এই টিএলএমৰ যিটো FLNৰ ওপৰত হ'ব FLNৰ আৰ্টি হিচাপে কাম কৰা প্ৰথমতে মই সম্বৰ্ধনা জনাবলৈ কৈছোঁ আমাৰ লক্ষ্মীপুৰ ব্লকৰ বিআৰপি তথা আৰপি এয়া চিলাপানী LP স্কুলৰ টিএলএম প্ৰদৰ্শন কৰিব আমাৰ নবীন ভাণ্ডাৰী আৰু বাকী ছাৰবিলাক আছে ছাৰবিলাক দেৱজিৎ বৰ্মন ছাৰ দেৱজিৎ দাস গতিকে আপোনালোকৰ টিমখিনি ভাল লাগিছে ধুনীয়া ধুনীয়া গতিকে ভালকৈ বুজাই দিব কিহৰ ওপৰত শিক্ষণীয় কি আছে ইয়াত শিক্ষণ কি শিকিব পাৰোঁ আমি ইয়াৰ জৰিয়তে
গতিকে নবীন ভাণ্ডাৰী ছাৰে আমাক ধুনীয়াকৈ বুজাই দিব অলপ দেৰিকৈ, অলপ পিছত। 4 5 6 আৰু এটা 2 6 দিয়ে 8 সিহঁতে কোন মানে চিয়ৰ হ'ব লাগিব যে 8 হয়নে নহয়। চিয়ৰ হোৱাৰ কাৰণে আমি দিছোঁ কি এতিয়া ইয়াতে এৰি দিব, অট'মেটিক এনচাৰটো বিচাৰি দিব। আপোনালোকে এটা কৰি চাওক কেনেকৈ কৰিলে। আগতে ছাৰহঁতে পাইছে বস্তুটো, আপোনাৰ ভিডিঅ'টো লৈছে। আপুনি কৰক, এটা কৰক। প্ৰগ্ৰামিং কৰা আছে কৰা আছে ন ছাৰ? ইয়াত লেংগুৱেজ আছে। ইয়াত আৰু বেলেগ কিবা শিকা যায় নেকি? আৰু আমি বিয়োগটো আনিছোঁ তেনেকুৱাকৈ। ইয়াতে আমি কিন্তু লিটাৰেচিও কৰিব পাৰিম, কুৱেশ্যন এনচাৰবিলাক ধুনীয়াকৈ। ইয়াতে কাগজ আছে, বহুত এতিয়া কিন্তু গণিতটো এইটো টুত আছে, কিন্তু এইটো ক্লাছ তাৰমানে আমাৰ ইংৰাজী মাহৰ লগত আমাৰ কোনবিলাক অসমীয়া মাহ আমাৰ আহে। তাৰমানে আহিব কি আমাৰ মে' মাহ, বহাগ আৰু জেঠত আধা বহাগ আধা জেঠ আহিব। তেনেকৈ কৰিছে, এইখিনিহে আমাৰ সুন্দৰ সুন্দৰ TLM আমাৰ ছাৰসকলে বনাইছে। ঠিক আছে, হ'ব ছাৰ। লিটাৰেচি ন? লিটাৰেচি আৰু আছে নেকি? আমাৰ এইখন স্কুল কি মাঘ নেকি, মাঘ বালাচৰী গভৰ্ণমেণ্ট JB স্কুল না? ভাল বনাইছে বাইদেউহঁতে, ধুনীয়া বনাইছে বোলো। অঁ তাকেতো কমকৈ দেখায়। এতিয়া কি দেখাম না, গোটেইকেইটা ভাল হৈছে কি? অঁ এই 2টা 3টা দেখাই দিব। তেওঁলোকে চিম্বললৈকে লৈ আহিব লাগিব। মই সেইকাৰণে যেতিয়া এক্সপিৰিয়েঞ্চটো ইয়াত পিকচাৰ আহিলে, পিকচাৰৰ আন এটা পিকচাৰ আহিলে, তাৰপিছত চেম্বুল আহিলে, আৰু এই চেম্বুলটোৰে মই নাম ঠিক আছে। এইটো আগৰ পাছত এইটো এই আগত কি আছে, আগত কি আছে, এক আছে, ইয়াৰ পিছত কি আছে, বাকী চবেই একৰ পৰা ষ্টাৰ্ট কৰিম। আমি কিয় একৰ পৰা ষ্টাৰ্ট কৰিম? তেওঁলোকে যেতিয়া অলপমান হেৰি হ'ব, তেওঁলোকৰ সংখ্যা জ্ঞান যেতিয়া পাই যাব, তেওঁলোক অলপমান পাৰ্চেণ্টেজ দেখুৱাৰ কাৰণে মই এটা বেলেগ ধৰণৰ কনচেপ্ট এটা আহিছিলোঁ। গাজৰ, পিঁয়াজ, ৰচুন, লিটাৰেচি ইউনিভাৰ্চিটি একে স্কুলে পাইছে নে বেলেগ বেলেগ? একে স্কুলে পাৱাৰত
আগৰ পিছত না লিখাব নালাগে লিখিব একৰ পৰা ঠিক আছে আগৰ পিছত লিখক কিয় নহ'ব ইয়াৰ আগৰ কিয় নহ'ব কিয় নহ'ব এইটো কওক হ'ব যদি লিখক নহ'ব যদি মানা কৰি দিয়ক ডাইৰেক্ট লিখাব নাই সেইটো কিয় শূন্য হ'ব শূন্যটো একৰ আগত পিছত 0 বস্তুটো বেছি ভাল পায় কাৰণ আমাৰ এইটো বেছ কৰা হৈছে 1 পৰা 3 লৈকে আৰু এইটো মই বনাইছোঁ বিশেষকৈ ক্লাছ 2 আৰু 3 ৰ ওপৰত বেছ কৰি কেনে মই বনাইছোঁ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু এফএলএনৰ ওপৰত গুৰুত্ব দিয়া হৈছে এইকাৰণে যে ইয়াত মৌখিক ভাষাৰো বিকাশ হ'ব লাগিব আমাৰ পঠনৰো হ'ব লাগিব আৰু পঠন আৰু লিখন দুটা আহিব লাগিব আৰু ইয়াত কেনেকৈ আহিব মই যেতিয়া মই এনেকৈ কৰি দিম এতিয়া ইয়াত ধৰ ছোৱালী আহিছে ছোৱালীটো ইয়াতে পৰিব তেতিয়া মই তেওঁলোকক বিচাৰিব দিম যে ইয়াত বিপৰীতটো কি হ'ব নিশ্চয় সিহঁতে অলপমান বিচাৰিব আৰু এই যে বিচাৰিব তেতিয়া এইটো যেতিয়া হ'ব তেতিয়া কোড থাকিব যেতিয়া সিহঁতে বিচাৰি পাব এইটো কি হ'ব ডিকোড হৈ যাব আমাৰ পথদ্বাৰটো কি হ'ব আহি যাব এইটোৰ ওপৰত বেছ কৰা হৈছে তাৰপিছত আৰু এটা কথা কোৱা হৈছে কি আৰু এইটো এই বিপৰীত শব্দটো আমি খেলিব পাৰোঁ আমি ল'ৰা ছোৱালীবিলাকক আমি এংগেজ কৰি দিব পাৰোঁ কাৰণ যেতিয়া এইখিনি পাৰিব তেতিয়া আমি ৰজা হ'লে তাক বিপৰীত কি হ'ব পুৰণি হ'লে কি হ'ব এনেকৈ ধৰণৰ কথাবিলাক তেতিয়া কি হ'ব ল'ৰা ছোৱালীৰ শব্দ ভাণ্ডাৰটো চহকী হ'ব তাই সেনেকৈ ধৰণৰ আমাৰ এল'বিলাক আহি যাব কাৰণ আমাৰ অৰ্হতাবিলাক চাব লাগিব আৰু এফএলএনৰ ওপৰত আমাৰ 4 ব্লকছটোৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগিব এইটোকে আৰু বেক চাইডটো এইকাৰণে বনোৱা হৈছে আমাৰ শিক্ষক কম আমি কি কৰোঁ যতেই নহওক আমি এজে হ'ল ধৰি দিছোঁ কেতিয়াবা আমাৰ শিক্ষক কম আছে ধৰক তেতিয়াহ'লে আমি ক্লাছ আৰু 1 আৰু 2 নহয় মই কৈ সুধিছোঁ কেইজন শিক্ষক আছে স্কুলত কেইজন 6জন আছে কিন্তু আমাৰ এমই স্কুল হয় ষ্টুডেণ্ট কিমান আছে ষ্টুডেণ্ট 80 তাৰপিছত যোগ দিব পাৰোঁ বিয়োগ দিব পাৰোঁ লাহে লাহে এদিন নোলায় ওলাব পাৰি নাইবা বেলেগকৈ দিবও পাৰি বেলেগ তেনেকৈ আৰু আমাৰ এজন ষ্টুডেণ্ট আছে CW আছে ন মানে চৰাই বা বিচাৰি খুব ভাল পায় মই গাৰ্জেনৰ পৰা গম পালোঁ সেইকাৰণে মই আকৰ্ষিত কৰাৰ কাৰণে দিছোঁ আৰু এজন ল'ৰা ছোৱালী তাত মানে স্কুলত আহি খালি চেণ্ডেল লুকুৱাই থয় সেইকাৰণে মই আৰু এইটো যেতিয়া আমি শিকাম আৰু লাষ্টত আৰু এজন ল'ৰা ছোৱালী মানে নাহে যেতিয়া চকলেট লৈ যাওঁ তেওঁ আহি চকলেট দিওঁ তাক ধাৰণা দিব পাৰোঁ ঠিকে আছে তাৰমানে TLM বিলাক কি হ'বগে মানে সিহঁতেতো 5 চিনি নাপায় ক্লাছ কৰি থাকে হয় সেইকাৰণে মই কি কৰিছোঁ এইটো ক'লোঁ নহয় কিছুমান ল'ৰা ছোৱালীয়ে চোৰাইৰ বাঁহ ভাল পায় সেইকাৰণে মই ইহঁতক এভাৱে ভালখিনি শিকাবৰ কাৰণে চোৰাইৰ বাঁহ দিছোঁ ইয়াৰ নামত বা এপল হয় কাৰণ আমাৰ ল'ৰা ছোৱালী বানানখিনি নিশিকিব কিন্তু আমি যেতিয়া কম 2-3টা শব্দ কিন্তু মনত ৰাখিব ইংলিছত আৰু ইটকে এলিফেণ্ট আইচক্ৰীম খাই ভাল পায় তো মই আইচক্ৰীমৰ ছবি যদি দিছোঁ আইকে ইংক হয় আৰু যিহেতু বাঁহ চোৰাইৰ বাঁহ ভাল পায় অপৰ আউল দিছোঁ আৰু ইহঁতে গণিব কেইটা কণী আছে যিহেতু চৰাইৰ বাঁহ হয় সিহঁতৰ প্ৰতি আকৰ্ষিত হ'ব কানেক্ট হৈ যাব অপৰ আউলৰ কণী আহিব তাৰ মানে মই যদিও আইচক্ৰীমৰ ছবি দিছোঁ ইংকো যে হয় মানে কি শব্দ ভাণ্ডাৰ বেছি হ'ব আৰু ইংকৰ আমব্ৰেলা দিছোঁ যেতিয়া মই কওঁ আমব্ৰেলা আমাৰ ছাতি যেতিয়া ল'ৰা ছোৱালী ছাতি কি কামত ব্যৱহাৰ কৰা সিহঁতে ৰ'দ উঠিলেও লওঁ আমি বৰষুণ দিলেও লওঁ তেতিয়া লাহে লাহে কি হ'ব আমি তেতিয়া পাচিত যদি আমি আঞ্জাখিনি লৈ মূৰত লৈ ৰাউণ্ড কৰি
ঘূৰাই ঘূৰাই কৈ থাকোঁ পাত লাগে এপেল মেংগ সিহঁতে গম নাপাব আচলতে আমাৰ এইটো হৈছে আমাৰ এফএল এতিয়ালৈকে ছেকেণ্ড লেংগুৱেজটো এফএলত আহি আছে অসমীয়া দেখক নাচাওঁ নহয় তাৰমানে কি আমাৰ মেইন লেংগুৱেজ এফএল এফএলৰ যদি ছেকেণ্ড লেংগুৱেজটো আমাৰ জাষ্ট কামিং এতিয়ালৈকে হয় এইটো আপোনাৰ হায়াৰ ক্লাছৰ কাৰণে 5-6ৰ কাৰণে ক্লাছ 2 আছে এইটো চলি আছে নেকি চলি আছে আমাৰ আচ্ছা আৰু কি আছে নিউমাৰিক এবাক আছে ইয়াতে মানে আমি যোগ বিয়োগৰ ধাৰণাটো আনিব পাৰে ল'ৰা ছোৱালী কোনটো এইটোৰ জৰিয়তে ধৰক ইয়াত আমি 1 লিখিলোঁ মাজত যোগছে যদি আমি ধৰক ইয়াত এটা গোল আছে ফুট আছে ইয়াতে এটা এই মানে এটা লগাই কিমান হ'ব দুটা হ'ব আৰু তাৰমানে এনেকৈ আমি বিয়োগ কৰিব পাৰোঁ ইয়াত কি আছে জি আছে এতিয়া আমি ইয়াত 3টা আছে বল ফুট আছে ইয়াত 2টা আমি বিয়োগ কৰি দিম মানে 2টা আমি ৰেখা কৰিম এটা আছে এই ল'ৰা ছোৱালী এটা বুলি ক'ব 1 বুলি বা 1 লিখিম মানে যোগ বিয়োগৰ ধাৰণাটো পাব বাকী আৰু কেইটামান আৰু এটা গোটেইখিনি আছে ইয়াত মোৰ ইয়াতে আপোনাৰ গোটেই যোগ বিয়োগ পূৰণ হোৱা গোটেইখিনি ধাৰণা আপোনাৰ গোটেইখিনি সংখ্যা ধৰক এইটো আমি 7 যোগ 3 কৰিম এতিয়া ইকুৱেল হ'ল আৰু কি হ'ব 7 যোগ 3 মানে কি হ'ব 10 হ'ব মানে ল'ৰা ছোৱালীয়ে নাজানিব পাৰে 10 বুলি মই দেখুৱাই দিলোঁ ধৰক বা তেওঁলোকে নিজেও জানিব কিছুমানে ধৰক এতিয়া কি হ'ব 10 হ'ব এনেকৈ বিয়োগ হ'ল ধৰক 8 বিয়োগ ধৰক 3 বিয়োগ কৰিলোঁ 8ৰ পৰা 3 গ'লে কিমান হ'ব সমান ধৰক ইয়াতে আহিব 0 প্ৰথমতে 0 আহিব আৰু 8 বিয়োগ 3 মানে 5 লগাই দিব যাতে ইমান লছন নকৰে ফিক্স থাকে কেইটামান আকৃতি আমাৰ ডি মাটি আকৃতি আৰু টি মাটি আকৃতি টি মাটি আকৃতি এইটো ঘনক আৰু এইটো ঘনক আৰু এইটো হ'ল প্ৰিজম কি কৰি দিয়ে এটা সাইকেল কৰি থলে হ'ব লাগে ট্ৰায়াঙ্গুলাৰ যাতে আয়তৰ দেখা পাই কি বুজু দেখা পাই কৰি থৈ আয়ৰ ভিতৰত বুজ বৰ্গ এইখিনি আছে আৰু সম্মুখে আৰু এইটো গলক আৰু যদি আপুনি মিডিয়াম ওকৰা ডাকা কি নহয় হেই তাদিকৰ মানুষ কি হয়ে গেছে গোটেইকেইটা এক্সপ্লেনেশ্যন কৰি এটা প্ৰথম হ'ল ক্ৰমৰ ধাৰণাটো দিব পাৰি দ্বিতীয় হ'ল প্ৰাকাংক্ষিক ধাৰণা যিটো সেইখিনি যেনেকুৱা সৰু ডাঙৰ বাও খোচা পৰে তাৰপিছত ধৰা দিয়ে দিছে কম বেছি আচ্ছা এইটো নিজে বনাইছে না মিস্ত্রি দি বনাইছে এইটো নিজে বনাইছে স্যার খালি এই গোটেইখিনি নিজে বনাইছে কালার ফালার মানে হয় সার্টিফিকেট দিছে আগত মিস্ত্রি কাম কৰিছিল গুৱাহাটীত কাম কৰা লৰা এইবিলাক নকো আৰু গোটেইখিনি ইয়াতে আছে এতিয়া আচ্ছা না না সাপোজ ধৰক এই গোটেই দিন একদম কি আছে তুমি এটা সাপোজ ধৰক তাত 2 যোগ 2 আচ্ছা ল'ৰা ছোৱালীটো পেন্সিলেৰে লিখে ইয়াতে লিখিব আকৌ মুছি দিব ল'ৰা ছোৱালী লিখিব লিখিব মানে এই কাম কৰিব তাৰপিছত ধৰক বিয়োগ তুমি ইয়ে টেম্পৰাৰী বিয়োগ যেতিয়া তুমি বিয়োগ চিহ্ন দিম এইটো বৰ্ডতো কৰিব পাৰি আপুনি যেটো কৈছে কৈ আছে যে ইয়াতে এইটো ছাত্ৰ লিখিব স্যাৰ এট্ৰাক্টিভ হ'ব ল'ৰা ছোৱালীবিলাক মেইনলি সেইটো বৰ্ডটো সদায় দেখা পায় এইটো আনকমন বস্তু দেখা পাব
তাৰপিছত যেতিয়া আমি ক্লাছ 2ত যাম তাতে বেলেগ কিবা ভাবিছিলোঁ সেইকাৰণে বহিছিলোঁ মানে আজিকালি ল'ৰা ছোৱালীক লাগে চব